ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ব্যৱস্থা গ্ৰহণ কৰিছে, কেবিনেট সাব কমিটি এখনো গঠন কৰি দিছে আৰু তাত জনজাতীয় সংগঠনবিলাকৰ লগতো আমি দ্বিপাক্ষিক আলোচনা আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু মই নিজে উপস্থিত থাকি পেলাই দ্বিপাক্ষিক আলোচনাখিনিও আমি কৰিছোঁ। কথাটো হ'ল যে কাৰো ক্ষয় ক্ষতি নোহোৱাকৈ অন প্ৰিন্সিপল চৰকাৰে মানি লৈছে, কেন্দ্ৰীয় চৰকাৰো মানি লৈছে, ৰাজ্য চৰকাৰো মানি লৈছে, কিন্তু কাৰো ক্ষয় ক্ষতি নোহোৱাকৈ এই কামখিনি কেনেকৈ কৰিব পৰা যায় তাৰ এটা সূত্ৰ উদ্ভাৱন কৰাৰ এটা এক্সাৰচাইজ আমি কৰি আছোঁ আৰু মই আশাবাদী যে সকলো পক্ষৰ আলাপ আলোচনাৰ মাজেৰে আমি এটা উপায় নিশ্চিতভাৱে সূত্ৰ উদ্ভাৱন কৰিবলৈ সক্ষম হ'ম, যাৰ দ্বাৰা অন্য কোনো জনগোষ্ঠীৰ ক্ষয় ক্ষতি নোহোৱাকৈ আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণটো আগুৱাই নিম। ছাৰ, আমি মানে যেতিয়া অন্বেষণ কৰিছিলোঁ ইলেকশ্যনৰ আগে তেতিয়া আমাক পীযুষ হাজৰিকা ডাঙৰীয়াই মুকলিভাৱে আমাক কথা দিছিল যে আমাক এমাহৰ ভিতৰতে তেওঁলোকে আলোচনাৰ কাৰণে মাতিব, কিন্তু এতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক সেই আলোচনাৰ কাৰণে নিমন্ত্ৰণ জনোৱা নাই। গতিকে আপোনাৰ যোগেদি আমি অনুৰোধ জনাইছোঁ, কেবিনেটত আপোনালোকে মুখ্যমন্ত্ৰীক দিছে, মই আজিয়ে দিম আৰু কেবিনেটতো মুখ্যমন্ত্ৰীক মই অৱগত কৰিম। মৰ্যাদা প্ৰদানৰ আহ্বানে নমস্কাৰ। চুতীয়া যুৱ সন্মিলন অসম চাহিচাৰ তৰফৰ পৰা অভিবাদন গ্ৰহণ কৰিব। সুদীৰ্ঘ কেইবা দশক ধৰি অসমৰ আদিম পুত্ৰ চুতীয়া জনগোষ্ঠীয়ে জনগোষ্ঠীটোৰ ন্যায্য প্ৰাপ্তি অধিকাৰ সাব্যস্ত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলনৰ তথা আলোচনাৰ জৰিয়তে বিভিন্ন সময়ত আহ্বান জনাইছোঁ। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় তথা অসম চৰকাৰৰ শাসন ব্যৱস্থাত NDA মিত্ৰজোঁটৰ হাতলৈ অহাৰ পাছত আমাৰ জনগোষ্ঠীটোৰ কিছু সমস্যাৰ বিভিন্ন সময়ত চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবৰ যি ভূমিকা গ্ৰহণ কৰিছে, ইয়াক দেখি ইয়াৰ বাবে আমি বৰ্তমান শাসননিষ্ঠ অসম তথা কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰধান দাবী জনজাতিকৰণ, উপগ্ৰহীয় স্বায়ত্ত শাসন, APSC আৰু বিভিন্ন বিশ্ববিদ্যালয়ৰ আসন সংৰক্ষণৰ ক্ষেত্ৰত প্ৰদান কৰা প্ৰতিশ্ৰুতি বৰ্তমান সময়লৈকে কাৰ্যক্ষেত্ৰত ৰূপায়ণ হোৱা নাই। গতিকে আমি এই পত্ৰৰ যোগেদি মহোদয়ক অৱগত কৰিব বিচাৰোঁ যে ভূমিপুত্ৰ চুতীয়াসকলক ঐতিহাসিকভাৱে প্ৰাচীনতম জনগোষ্ঠী, উত্তৰ পূৰ্বাঞ্চলৰ নিজস্ব বৈশিষ্ট্যসমূহ, ভাষা আৰু ধৰ্মৰীতি, ৰীতি নীতি, কৃষ্টি সংস্কৃতি ইত্যাদি বৃহৎ বড়ো কছাৰীমূলীয় থালক অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এক আদিম পুত্ৰ জনগোষ্ঠী হিচাপে স্বীকৃতিপ্ৰাপ্ত কৰিব লাগে। 1852 চনৰ পৰা 1981 চনলৈকে বৰ্তমান ভাৰতবৰ্ষৰ লোকপিয়লৰ টোকাত অসমৰ চুতীয়াসকলক জনজাতি বুলি চৰকাৰীভাৱে চিহ্নিত কৰা হৈছে ইতিমধ্যে।